তেতিয়া বাকীজনে কৈছে যে হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তেতিয়া তুমি খঙৰ ভমকতে তোমাৰ চকুবিলাক ৰঙা হৈ গৈছিলে, জুই ওলোৱাৰ লিখিয়া হৈছিলে। গতিকে সেই কাৰণে তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা, প্ৰকৃতাৰ্থ ফুলবিলাক বগা আছিল। সেইকাৰণে আমি আমাৰ ভাৱনাবিলাক যদি আমি বেয়া দেখোঁ তেতিয়াহ'লে আমি সদায় বেয়াকৈ আমি দেখিব পাৰোঁ। সেইকাৰণে আমাৰ ভাল ভাৱনাৰ ভাল চিন্তা কৰিলে আমি তৃতীয় ঈশ্বৰ লাভ কৰিব পাৰিম, যিটো চেতবিলাক। তাৰপিছতে চতুৰ্থতে আছে শংখবিলাক, মানে পদ্মবিলাক। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো হৈছে সি বোকা পানীতে থাকি কেতিয়াও লিপ্ত হৈ নাথাকে। ঠিক আমি এই সংসাৰখনত আমি আছোঁ, আমাৰ সংসাৰ লাগিব, কিন্তু আমি সংসাৰত যাতে আমাক সংসাৰে যাতে মানে অহৰ্নিশে আমি যদি সংসাৰতে লিপ্ত হৈ থাকিব নালাগে। আমি যদি সংসাৰতে যদি লিপ্ত হৈ থাকোঁ তেতিয়াহ'লে আমাক মায়াৰে পাইছে বুলি ক'ব। আমি সংসাৰ থকাৰ পিছতো আমাক যাতে সংসাৰে স্পৰ্শ কৰিব নোৱাৰে, তেতিয়াহে আমি এই স্তৰ লাভ কৰিব পাৰিম। তাৰপিছত আমি সপ্তমখন মানে 6 নম্বৰখন হৈছে কনক দণ্ড। কনক মানে সোণ, দণ্ড মানে লাঠি। সোণ মানে লাঠিৰ নিজৰ অস্তিত্ব নাই, সি আনে বগৰালেহে বাগৰে। ঠিক আমিও শৰণ লওঁতে দণ্ডৱতে পৰি আমি নামৰ অঞ্জনীয়া গুৰুৱে যেতিয়া শৰণ দিব দণ্ডৱতে পৰি আমি শৰণ ল'ব লাগে। আৰু লওঁতে তেতিয়া আমি এই কনক দণ্ড আমি তেতিয়া এই স্তৰ লাভ কৰিব পাৰিম। তেতিয়া আমি এজন তাৰমানে মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ব পাৰিম। তাৰপিছত আছে শেষত হৈছে গোলোকধাম। গো মানে বেদ, বেদ মানে জ্ঞান, জ্ঞান মানে কেৱল ঈশ্বৰৰ জ্ঞান। আমি লোক মানে স্থান, য'ত ঈশ্বৰৰ স্থান, সেই হৈছে এই সপ্ত বৈকুণ্ঠ। কিন্তু আমি এটা বিশ্লেষণ কৰিবলৈ যাওঁতে স্বৰ্গ, মৰ্ত্য আৰু বৈকুণ্ঠ। স্বৰ্গখন হৈছে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত যাব লাগে, কিন্তু বৈকুণ্ঠলৈ গ'লে আমি পুনৰ আহিব নালাগে। এই কথা যদি আমি বিশ্লেষণ কৰোঁ তেতিয়া জয় বিজয় কোন আছিল? জয় বিজয় বৈকুণ্ঠ দৌৰিছিল, আকৌ কিয় আহিব লগা হয়? কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠলৈ যোৱা নাছিল। জয় বিজয় পিতৃ এজন একান্ত ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয় তেতিয়া মাতৃ বিয়োগ হয়, আৰু বিয়োগ হোৱাৰ লগে লগে জয় বিজয় পিতৃয়ে ভাবিলে যদি মই এই শিশু দুটি যদি লালন পালন কৰিব লগা হয় তেতিয়াহ'লে মই দেখোন আকৌ পুনৰ বিষয়তে মই দিব লাগিব। গতিকে ঈশ্বৰৰ সন্তান, ঈশ্বৰে কি কয় কওক, মই মুঠতে ভগৱন্ত নাম ল'বৰ কাৰণে তেওঁ বনলৈ গুচি গ'ল, তাৰ শিশু তাতে এৰি থৈ গুচি গ'ল। এতিয়া ভগৱন্তে কৈছে নহয় যে ময়ো ভকতৰ পিছে পিছে ফুৰোঁ, মোৰ বাহিৰে ভগতে আন কিছু নিবিচাৰে, ময়ো ভকতৰ বাহিৰে আন কথা নাজানো। এই কথাবিলাকৰ পৰা ভগৱন্ত নিজেই এই শিশু দুটি মানে লৈ, চমুকে কৈছোঁ, লৈ পিনি লক্ষীক দিলেগৈ। আৰু লক্ষীয়ে ডাঙৰ দীঘল কৰাত যথা সময়ত
চাকৰি হিচাপে বৈকুণ্ঠ দৌৰি দিলে। কিন্তু সেই শিশু দুটি নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান নোপোৱাৰ কাৰণে পুনৰ অহংকাৰ চলেৰে তেওঁ পুনৰ পৰিভাৱে 3টা জন্মত পুনৰ আকৌ বৈকুণ্ঠত স্থান লাভ কৰিব পৰা হ'ল। গতিকে আমি যদি খৰচি মাৰি যদি ভক্তিটো ইয়াতে যদি আমি নকৰোঁ তেতিয়াহ'লে আমি বৈকুণ্ঠ সুখ লাভ কৰিব নোৱাৰিম। সেইকাৰণে কৈছে ইয়াতে আছে বৈকুণ্ঠ, ইয়াতে আছে। আমি যদি অহৰ্নিশে যদি আমি সুখ ভোগত আছোঁ সেইখন হৈছে স্বৰ্গবাসী, আৰু আমি যদি অহৰ্নিশে যদি দুখ ভোগত আছোঁ সেইখন হৈছে নৰকবাসী বুলি কৈছে। কপিলৰ পিতৃ হৈছে কদম মুনি। যেতিয়া ব্ৰহ্মাই কি বুলি ক'লে যে তুমি সৃষ্টিকৰ্মত আগবঢ়া, পুত্ৰ সন্তান জন্ম দিয়া, এই বুলি কদম মুনি যেতিয়া ব্ৰহ্মাই ক'লে, কিন্তু সেই কদম মুনিয়ে কি কৰিছে 10,000 বছৰ ঈশ্বৰক আৰাধনা কৰি আছে। ভগৱন্ত তুষ্ট হ'ল, তুষ্ট হৈ ভগৱন্তই কপিলক দেখা দিলে, দেখা দি ক'লে যে তোমাৰ ভক্তিত মই তুষ্ট হৈছোঁ, তুমিনো মোক কিয় ভক্তি কৰিলা বা কিয় তপস্যা কৰিলা কোৱা। তেতিয়া কদম মুনিয়ে কৈছে যে মই তোমাক এইটো কাৰণেই তপস্যা কৰিছোঁ, আৰাধনা কৰিছোঁ যে মোক এগৰাকী শুদ্ধ মানে সতী কন্যা মোক দিয়া। তেতিয়া ভগৱন্তই হাঁহিছে, এগৰাকী কন্যা পাবৰ কাৰণে তুমি 10,000 বছৰ তপস্যা কৰিব লাগে নেকি? তেতিয়া কদম মুনিয়ে কৈছে যে মই এগৰাকী কন্যা পাবৰ কাৰণে মই তপস্যা কৰিছোঁ, কাৰণ এই কাৰণে যাতে সেই কন্যাগৰাকী গৰ্ভত শুদ্ধ সতী সন্তান জন্ম লাভ কৰিব পাৰে। অৰ্থাৎ আইগৰাকী যদি শুদ্ধ হয়, আইগৰাকী যদি সতী হয়, তেতিয়াহ'লে শুদ্ধ সন্তান লাভ কৰিব পাৰিব। আৰু ভগৱন্তই নিজে আহি তাক অৱতাৰ ধাৰণ কৰি দেৱহতী গৰ্ভত জন্ম লাভ কৰিছিল। চব তাৎপৰ্যবিলাক। গতিকে আমি ঘৰখনৰ পৰা আমি পুৱা নিশা যদি শ্ৰৱণ কীৰ্তন যদি কৰি থাকোঁ, কৰোঁতে 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 এদিন নিশ্চয় আমাৰ ভক্তিত লাভ কৰিব পাৰিম, আৰু ভক্তি ধৰ্ম আমাৰ যেতিয়া লাভ হ'ব তেতিয়া আমাৰ সতী সন্তান লাভ কৰিব পাৰিম। আজি আপোনালোকে এটা কথাই মন কৰিছে যে উজ্জ্বল সৌগাধৰ পিতৃ এজন ঈশ্বৰ ভক্ত আৰু মাতৃগৰাকীও ঈশ্বৰ ভক্তি থকা কাৰণে এনেকুৱা এজন শুদ্ধ সন্তান লাভ কৰিব পাৰিছে। গতিকে এই দিশেদি আমি বিভিন্ন প্ৰাথমিক আঞ্চলিকবিলাকত আমি এই কথাটো আমি উপলব্ধি কৰিব লাগিব যে ভগৱন্তৰ প্ৰসাদ হিচাপে যদি আমি লাভ কৰিব পাৰোঁ, খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে পৰে বা পিছলে সৰ্প বা দংশনে আমি যদি অহৰ্নিশে যদি ঈশ্বৰৰ নাম লৈ থাকোঁ, তেতিয়া ভগৱন্তই নিশ্চয় আমাৰ হৃদয়ত অহৰ্নিশে আমাৰ পিছে পিছে থাকিব। কিন্তু এটা কথা ঠিক উপলব্ধি কৰিব পাৰি ভাগৱতৰ পৰা, যে ভাগৱতত এটা কথা কৈছে, শুনে বা ভনে বা আনে বা গাঁৱন্ত অভিনন্দন কৰে, সবাকো দেশনে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম
কিনো বিপৰীত। এই কোনোবাই যদি ভাগৱত ধৰ্ম শুনিছে, কোনোবাই যদি শ্ৰৱণ কৰি আছে, কোনোবাই যদি গৈ থাকোঁতে যদি সেৱা জনাইছে, সকলোকে পৰম পবিত্ৰ কৰে। এই হৈছে ভাগৱতৰ ধৰ্ম মূল লক্ষ্য। আমি ব্যাসদেৱৰ কথা সেইখিনিকে নাযাওঁ, এটা কাহিনী কওঁ। ইতিমধ্যে বাপাই সমস্ত হোৱাগৈ হৈছেগৈ, আৰু কিমান হ'ব ক'ব, আমাক যদি ছিগনেল দিয়াহেঁতেন আমি ৰৈ দিব পাৰোঁ। এটা কাহিনী কওঁ, কাহিনীৰ যোগেদি আমি কিছু তাৎপৰ্য কথাটো আমি জানিব পাৰিম, আৰু ভগত চিনি পোৱা বা যুৱতীসকলৰ স্বামী চিনি পাব পৰা কিছু লক্ষণ আছে। এই কথাটো অকণমান আগবঢ়াই দিওঁ, বেছি সময় নহয়। কৃষ্ণ যে লক্ষী উৎপত্তি হৈছে সাগৰত। সাগৰ যেতিয়া মন্থন কৰিছিলে, তাত লক্ষী উৎপত্তি হৈছিলে। আৰু পিতৃ সাগৰে ক'লে যে আঐ, তোমাৰ আজি স্বয়ম্ভৰ সভা পাতিছোঁ, ইয়াত মহা মহা ঋষিসকল আছে, বিদ্যাধৰসকল আছে, দেৱতাসকল আছে, সিদ্ধসকল আছে। গতিকে মহা মহা মানে ঋষিসকল আছে, তুমি যাকেই মন যায় তুমি তাকে স্বামীবন কৰিব পাৰা। ৰূপৰ, কুলৰ আৰু গুণৰ যিজন সৰ্বশ্ৰেষ্ঠ বুলি ভাবা, তেওঁকে তুমি স্বামীবন কৰা। তোমাৰ হাতত থকা এই উৎপল মালা ভাঙি তেওঁৰ ডিঙিত পিন্ধাই তুমি স্বামীবন কৰা। এই বুলি যেতিয়া পিতৃ সাগৰে লক্ষীক পৰামৰ্শ দিলে, তেতিয়া লক্ষীয়ে এমূৰৰ পৰা নিৰ্বাচন কৰিবলৈ ধৰিছিল। প্ৰথম দুবাষাৰ পিনে চালে, হে আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডাৰ, সদায় নগছে আন কোঠ সংকাৰ, হিয়াংক বৰি ভাল বোলাই বেগগাৰ বাপে, অকাৰ্যটো নষ্ট কৰি বেগচন্দ পাহে। আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডাৰ, তেওঁ এজন দুবাষা ঋষি তপৰ এজন মহান তপস্বী। কিন্তু তপস্বী হ'লে কি হ'ব, তেওঁ মনৰ পৰা ক্ৰোধ আৰু অহংকাৰ ভাৱ কোনোদিনে আঁতৰি নেযায়। এইজনক যদি মই স্বামীবন কৰিব লগা হয়, তেতিয়াহ'লে অকাৰ্যতে কোনো কাৰ্য নোহোৱাকৈ তেওঁ মোক অভিশাপ দি ভস্ম কৰি দিব পাৰে। এই বুলি ভাবি তেওঁ স্বামীবন নকৰিলে। নকৰি সভা মাজত বহি থকা দৈত্যগুৰু শুক্ৰাচাৰ্যকে চালে। হে জানো দৈত্য শুক্ৰ গুৰু সন্ত মহাজ্ঞানী, তথাপি নিৰন্ত সংগ লোভ বিষ্ট প্ৰাণী, লোভিত কৰে নাহি মত কৰ্ম, জ্যোতি খাইবে নাপাইলে লগাই নিতে দণ্ড। দৈত্যগুৰু শুক্ৰাচাৰ্যক চাই ভাবিলে তেওঁ এজন মহাজ্ঞানী। তেওঁ মহাজ্ঞানী হ'লে কি হ'ব, দৈত্যসকলৰ লগত থাকি থাকি তেওঁ লোভীয়া হৈছে। লোভিত পৰে নাহি মত কৰ্ম, জ্যোতি খাইবে নাপাইলে নিতে লগাই দণ্ড। তাৰমানে তেওঁ যদি ভালকৈ জুতি পুতি যদি নিমখ চিমখ যদি বেছি হয় বা কম হয়, তেতিয়া মাৰপিট লগাই দিব পাৰে। এই বুলি তেওঁক স্বামীবন নকৰিলে। তাৰমানে এই যিটো কাহিনীৰ পৰা এটা কথাই জানিব লাগিব, আমি সেই জ্ঞানী হ'লেও যদি আমাৰ যদি ক্ৰোধ অহংকাৰ ভাৱ যদি আমাৰ যদি হৃদয়ত থাকি যায়, তেতিয়া আমি ভক্তি কৰিব নোৱাৰিম। ইয়াৰ পিছত পৰশুৰামৰ পিনে চালে। পৰশুৰাম হৈছে কি, মহাধৰ্মমতী। কিন্তু ধৰ্মমতী হ'লে কি হ'ব, কোনো প্ৰাণীৰ প্ৰতি তেওঁ দয়াভাৱ নাই, কোনো মিত্ৰ বুলি নাভাবে। গতিকে এইজনক তেওঁ কিন্তু ক্ষত্ৰিয়ক দেখিবই নোৱাৰে। গতিকে এইজনক যদি
মই স্বামীবন কৰিব লগা হয় তেতিয়াহ'লে কোনোবা দিন কুঠা আঘাতত মোৰ প্ৰাণটো যাবহে, গতিকে মই তেওঁক স্বামীবন নকৰাই ভাল। তাৰপিছত ব্ৰহ্মা পিনে চালে আচন্ত বিধিত যাক সেৱে কৰা সুৰ আতপৰে তলৈকত নাহিকামা দূৰ। এইজন ব্ৰহ্মাই কি কৈছে, সুৰাসুৰসকলে তেওঁক সেৱা কৰে, কিন্তু হ'লে কি হ'ব, তেওঁ এজন কামাতুৰা। যদি মোৰ স্বামীজন যদি কামাতুৰা হয় তেতিয়াহ'লে ময়ো সংসাৰ সুন্দৰভাৱে পৰিচালনা কৰিব নোৱাৰে। এই বুলি তেওঁক স্বামীবন নকৰিলে। নকৰি ইন্দ্ৰপিনে চালে ইন্দ্ৰ কবধিবে সুন্ত দেৱ ৰাজ তেখনে পলাই ভূতৈত কাহিলন্তৰাজ। বাৰে বাৰে নাৰায়ণে থাপত স্বৰ্গ কতে কপলাই ভূময়ী ইহান লগত। ইন্দ্ৰ হৈছে স্বাৰ্থপৰ, চৈত্যহীন আৰু ভয়াতুৰ। তেওঁ যদিও দেৱতাসকলৰ ৰজা, কিন্তু তেওঁ দৈত্যসকলে বাৰে বাৰে স্বৰ্গখন কাঢ়ি লয় আৰু প্ৰভু নাৰায়ণে পুনৰ তেওঁক ঘূৰাই দিয়ে। গতিকে এইজনক যদি মই স্বামীবন কৰিব লগা হয় তেতিয়াহ'লে ময়ো দৈত্যসকলৰ বা অসুৰসকলৰ ভয়ত ঘৰে ঘৰে পলাই ফুৰিব লাগিব। এই বুলি ভাবি তেওঁকো স্বামীবন নকৰিলে। নকৰি শিৱ পিনে চালে শংকৰ আচন্ত আন কোনে পাৰে আকৌ দিব্য গৃহ বাৰী এৰি শ্মশানত বাস। ৰত্ন এৰি মুণ্ডৰমা লাগ পিঠে গাঁঠি ইহা কবৰিলে মূৰ নাহি সুখ শান্তি। শিৱ ক'ত থাকে? দিব্য গৃহ বাৰী এৰি তেওঁ শ্মশানত বাস কৰে। ৰত্নমালা এৰি তেওঁ মুণ্ডমালা পিন্ধে। গতিকে মই যদি তেওঁক স্বামীবন কৰিব লগা হয় তেতিয়াহ'লে ময়ো মুণ্ডমালা পিন্ধিব লাগিব, ময়ো মানে শ্মশানতে থাকিব লাগিব। গতিকে মোৰ কোনোদিন সুখ শান্তি নহ'ব। এই বুলি ভাবি তেওঁ স্বামীবন নকৰি চাৰিসিদ্ধ পিনে চালে। চাৰিসিদ্ধ কি হৈছে, গোটেই নৰ নাৰীকে ব্ৰহ্মজ্ঞান কৰে, কোনো নাৰীৰ প্ৰতি আসক্তি নাই। গতিকে তেওঁলোকক যদি মই স্বামীবন কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোকৰ পিছে পিছে মোৰ ঘূৰি ফুৰিব লাগিব, তেনেকৈ তেতিয়াও মোৰ কোনো লাভ নহ'ব। এই বুলি তেওঁলোককো স্বামীবন নকৰিলে। নকৰি বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন। তেওঁ কালে মানে কোনদিন সংসাৰ কৰিব এই ভয়তে যদি মোৰ স্বামীজন যদি মৃত্যু হয় তেতিয়া মই বিধৱা খাটিব লাগিব, এই বুলি তেওঁকো স্বামীবন নকৰিলে। নকৰি যিজন সৰ্বগুণাতীত দেৱনাৰায়ণ সভা মাজত বহি আছে পুৰুষৰ লক্ষণ, কিন্তু সেই নাৰায়ণে বাকীসকল দেৱ দেৱতাই মোক দেখাৰ লগে লগে তেওঁলোকে মানে হাবিৰাস কৰি আছে, কিন্তু প্ৰভু নাৰায়ণে মোৰ ফালে কেৰাহীটো চোৱা নাই। গতিকে মই তেখেতৰ ওচৰলৈ গৈ চাওঁ, তেখেতে যদি মোক সন্মতি দিয়ে গতিকে মই তেখেতকে স্বামীবন কৰোঁ বুলি তেখেতৰ ওচৰলৈ গৈ প্ৰভু নাৰায়ণকে স্বামীবন কৰিছে। আমি এই কাহিনীৰ পৰা এটা কথাই আমি উপলব্ধি কৰিব লাগিব, আমি ভকতজন যিমানেই ডাঙৰ নহওক, তেওঁ যদি কাম ক্ৰোধ লোভ মোহ মদ মাংসৰ্য এইবিলাক যদি থাকি যায় তেতিয়াহ'লে তেওঁ বা স্বামীজনেই হওক ঘৰখনো শান্তি কৰিব নোৱাৰে আৰু সমাজখনো শান্তি লাভ কৰিব নোৱাৰে। তাৰ উপৰিও স্বামী মানে আইগৰাকীও শুদ্ধ সঠিক হ'ব লাগিব। ৰাধিকা সঠিক আপোনালোকৰ মনত আছে যে স্বামী তপ স্বামী যাব স্বামী যুগ ধ্যান স্বামীৰ কুশলবিনে নিশ্চিত আন যদি স্বামী মণ্ডল কৰ্ম কৰে আচৰণ নিষ্ঠে বাক্য বুলি তাক কৰো খণ্ডন। এ স্বামী কলো সুধি কতো নকৰো গমন স্বামী কমি দিয়া আগে
নকৰো ভোজন স্বামীক নিদিয়াকে মই কেতিয়াও অন্ন গ্ৰহণ নকৰোঁ আপোনালোকে কয় নিচিনা নাজানো কিন্তু যোৱা দেখিব কৃষ্ণ আপোনাক যোৱা দেখিব গতিকে মই স্বামীক কোনোদিন মুখে মুখে কথা নকওঁ এৰাম স্বামীক নুসুধি কতো নগৰু গমন স্বামীক নিদিয়া আগে নগৰু ভোজন গতিকে এই কথাবিলাক যদি আমি মানি চলিলে আমাৰ ঘৰখনত শান্তি লাভ কৰিব পাৰি গতিকে আমি বিভিন্ন কৰ্মত যাবলৈ হ'লে স্বামীজনক যদি আমি সোধপোছ কৰি যাওঁ তেতিয়াহ'লে কোনো মানে বিশৃংখলা ভাৱ আহিব নোৱাৰে সেইকাৰণে গজগোপীসকলে আমাৰ বাপজনাই কৈ গৈছে যে তেওঁলোক একান্ত ভকত আছিলে খাওঁতে মওঁতে শুওঁতে নয়নে সপোনে তেওঁলোকে কৃষ্ণকে দেখিছিলে নাহি তপবত হোচ নপঢ়িলে বেদ নাজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্বভেদ কেৱলে সাধুৰ সংগে পাইলে সুখে গতি তেওঁলোকে সৎসংগ সাধুসংগৰ দ্বাৰাই তেওঁ গতি লাভ কৰিছে কোনে কোনে কৈছে বিভীষণ বীৰ বৃষ বলি প্ৰবান জাম্বৱন্ত জটায়ু তীব্ৰ হনুমান মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলধাৰ দ্বিজ ভাইজ বজবাসী কুপি অনাচাৰ নাহি তপবত হোচ নপঢ়িলে বেদ নাজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্বভেদ তেওঁলোকে কোনো শাস্ত্ৰ তত্ত্ব কথা নাজানিছিলে তেওঁলোকে কোনো বেদ অধ্যয়ন কৰা নাছিলে কিন্তু সাধুসংগৰ দ্বাৰাই তেওঁলোকে গতি লাভ কৰিব পাৰিছে আৰু এই কথাখিনিকে কপিলৰ যোগেদি মাতৃ দেৱহতীক কথাখিনি কৈ আছে গতিকে বহুত কথা থাকি গ'ল আমাৰ সৌগাধৰ প্ৰবজনাও আৰু অলপ কম কম ভাবি থাকিলে গতিকে সময় মানে আমাৰ সময় লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানভাগী সামৰি দিয়ে ভাবোঁ দিছে নে নাই নাজানো গতিকে সেইকাৰণে আমাৰ কুমাৰৰ কালতে আমাৰ যদি 100 বছৰ যদি আয়ুস হৈছে 50 বছৰ আমাৰ শুই থাকোঁতে যায় উলিছে 20 বছৰ খেলা ধূলা কৰি থাকোঁতে যায় আৰু বাকী 20 বছৰ বিয়াবোৰ পতাৰ পিছত ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰা এনেকৈ দি গুচি যায় শেষত কি হ'ব বৃদ্ধ বয়সত কঁকাল বিষ মূৰ বিষ আঁঠু বিষ হয় নাই বাৰু এইখিনি হওঁতে হওঁতে ঈশ্বৰৰ নাম